আমচাং অভয়াৰণ্যৰ পৰিৱেশ সংবেদনশীল এলেকাত অবৈধ নিৰ্মাণৰ ফলত জনাঞ্চললৈ ওলাই আহিছে বন্যপ্ৰাণী। এদিন পূৰ্বে 13 মাইল এলেকাত নিশা হাতীয়ে উপদ্ৰৱ চলোৱাৰ বিপৰীতে শনিবাৰে নিশা উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড অজগৰ। বনাঞ্চলৰ ভিতৰত নেতি বৰ্ষীভূতভাৱে নিৰ্মাণ কাৰ্য চলাৰ ফলতে আতংকিত হৈ জনাঞ্চললৈ ওলাই আহিছে বন্যপ্ৰাণী। 13 মাইল কেম্পৰ দায়িত্বত থকা বন বিষয়া মিতুল দাসৰ চূড়ান্ত গাফিলতিৰ বাবে অভয়াৰণ্যৰ হাতীয়ে পানী খোৱা জলাশয়ত অট্টালিকা সাজিছে ৱাহিদুৰ ৰহমান নামৰ এজন লোকে। বিতৰ্কিত বন বিষয়াগৰাকীয়ে অসাধু চক্ৰক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশই। আমি দৃশ্য দৰ্শকসকলক দেখুৱাইছো এনেধৰণে এতিয়া জনাঞ্চলত প্ৰৱেশ কৰিছে বন্যহস্তীয়ে। বন্যপ্ৰাণীয়ে আমচাং অভয়াৰণ্যৰ পৰিৱেশ সংবেদনশীল এলেকাত অবৈধ নিৰ্মাণৰ ফলতে জনাঞ্চললৈ এনেধৰণে বন্যপ্ৰাণী ওলাই অহাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় লোকে। 10 মিনিট না দাদা কেম্পটো কি কেম্প? এইটো 13 মাইল কেম্প। কোন ৰেঞ্জৰ অধীনত? এইটো আমাৰ 10 মাইল ফৰেষ্ট ৰেঞ্জ অফিচৰ ৱাইল্ডলাইফৰ। ইয়াত কিমানজন মানুহ আছে আৰু 6জন মানুহ আছো। ইনচাৰ্জ নিতুল দাস। ইনচাৰ্জ ক'ত থাকে? ইনচাৰ্জ কেতিয়া মাজে সময়ে থাকে আৰু তেওঁ ঘৰত থাকে। মানে ইয়াত তেওঁ নাথাকে প্ৰায় নাথাকে। তো এতিয়া আপোনালোকে কলৈকে চাব লাগে? আমি এইফালে নেশ্যনেল হাইৱে দিগাৰুৰ পৰা আমি একদম পাঞ্জাবাৰীলৈকে চাব লাগে। বাকী আপোনালোকৰ ইয়াত যিগৰাকী ৰেঞ্জাৰ আছে তেওঁৰ নামটো কি? চৌধুৰী ছাৰ আমাৰ। তেওঁ আহেনে ইয়াত? আহে মাজে সময়ে চাব আহে। ইয়াত ধৰক কোনোবাই যদি ধৰক কিবা গছ কাটে বা কোনোবাই যদি ইয়াত যদি মাটি কাটে বা কোনোবাই যদি মাটি ইয়াত আপোনাৰ আমাৰ থাকে। সেই কামটোৰ ইনচাৰ্জ কোন? সেই চোৱা চিতাৰ ইনচাৰ্জ কোন? মানে কেম্পটোৰেতো দায়িত্ব? কেম্পৰে দায়িত্ব। আমাৰ নিতুল লিড লৈ পেলাই আমাৰ পাৰ্টিটো যাওঁ চাব চোৱা চিতাৰ কাৰণে।